Hello dear friends, welcome to our YouTube channel. তোমালোকে বহুতেই সুধি আছিল যে স্যার প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ সমূহ আমাক লাগে বা আলোচনা কৰিবলৈ লাগে। গতিকে মই আজি তোমালোকৰ বাবে লৈ আহিছো 2019 চনৰ DLED ৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰখন আৰু সিৰিজ এই কুৱেশ্যন পেপাৰখন। গতিকে তোমালোকক সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে যেতিয়া এক্সাম দিবলৈ যাবা তোমালোকে ইনষ্ট্ৰাকচনখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা। মই এবাৰ পঢ়ি দিছো তোমালোকক। ইয়াতে অসমীয়াটো লিখা আছে চোৱা এই প্ৰশ্নবহীখনত তিনিটা অংশ আছে অৰ্থাৎ A B C তিনিটা অংশ তোমালোকে দেখিবলৈ পাবা। আকৌ C অংশটোৰ চাৰিটা উপ অংশ যেনে অসমীয়াত থাকিব, বাংলাত থাকিব, হয়নে, বিভিন্ন ধৰণৰ যেনে বড়োত থাকিব, এনেকুৱা ধৰণৰ চাৰিটা উপ অংশত আছে। গতিকে যিটো অংশত তোমালোকে উত্তৰ কৰিব বিচাৰে অসমীয়া তোমালোকে আনসাৰখিনি কৰিব বিচাৰা অসমীয়াতে তোমালোকে আনসাৰখিনি কৰিব পাৰিবা। নেক্সট দিয়া আছিল শুদ্ধ উত্তৰ A B C D ৰ বাবে ওমৰ চিটত থকা গোল চিনবোৰ কলা কৰিব লাগিব। গতিকে জানাই চাৰিটাকে অপশ্যন থাকিব MCQ টাইপৰ। গতিকে তাৰ পৰা যিটো শুদ্ধ হয় সেইটো তোমালোকে বাছি উলিয়াবলৈ লাগিব। সেকশন 1ত সেকশন 8 চোৱাচোন, এইখিনি ইংলিছৰ দিছিলে। ইংলিছত কি দিছে চোৱাচোন, ৰিড দা ফলোইং টেক্সট সেন্টেন্সেস এন্ড আনসাৰ দা কুৱেশ্যনস দ্যাট ফলো। এইখিনি কৰিব দিছে, পঢ়িব দিছে। ইয়াৰ পৰা এইখিনি পঢ়িব দিছে। পঢ়ি ইয়াৰে তলত চোৱাচোন এনেকুৱা ধৰণৰ কেইটামান MCQ দিছে। এইখিনি ৰিলেটেড MCQ, এই MCQ বোৰৰ উত্তৰ তোমালোকক দিবলৈ কৈছে। গতিকে আহাচোন আমি কি দিছে আমি পঢ়ি চাওঁ, তেতিয়াহে আমি এইখিনি উত্তৰ কৰিবলৈ পাৰিম। প্ৰথমতে চোৱা কি দিছে যে নিম ইজ এ টল এভাৰগ্ৰীন ট্ৰী। গতিকে নিম হৈছে এবিধ ওখ চিৰসেউজীয়া গছ। উইথ স্মল ব্ৰাইট গ্ৰীণ লিভছ, আৰু ইহঁতৰ কি থাকে, সৰু সৰু উজ্জ্বল সেউজীয়া পাত থাকে। নেক্সট চোৱা, ইটছ বাৰ্ক ইজ হাৰ্ড ৰাফ এণ্ড স্কেলি, অৰ্থাৎ ইয়াৰ বাকলি কি হয়, কঠিন হয়, ৰুক্ষ হয় আৰু স্কেলি অৰ্থাৎ খোলাযুক্ত হয়। নিম অইল ইজ এফেক্টিভ ইন ট্ৰিটমেণ্ট অফ স্কিন ডিজিজেছ, অৰ্থাৎ ছালৰ ৰোগ নিৰাময়ৰ বাবে নিম পাতৰ যি তেল হয় সেই তেল বহুত বেছি ফলপ্ৰসূ হয়, বহুত বেছি ভাল। ইট লিভছ আৰ ইউজ ইন ট্ৰিটমেণ্ট অফ চিকেন পক্স। চিকেন পক্স হৈছে এটা বেমাৰ। এই চিকেন পক্সৰ চিকিৎসাত ইয়াৰ পাত ব্যৱহাৰ কৰা হয়। নিম টি ইজ ইউজুৱেলি টেকেন টু ৰিলিভ হেডেক এণ্ড ফেভাৰ, আৰু সাধাৰণতে নিমৰ যদি আমি চাহ খাওঁ তেতিয়াহ'লে মূৰৰ বিষ আৰু জ্বৰ কি হয়, নিৰাময় হয়, বা ইয়াৰ পৰা আমি অলপমান হ'লেও আমাৰ মানে ভাল হয় মূৰৰ বিষ আৰু জ্বৰ। ঠিক আছে। নেক্সট চোৱা, ইটছ ফ্লাৱাৰ্ছ আৰ ইউজড টু কিউৰ ইণ্টেনশ্যনেল প্ৰব্লেমছ, আৰু ইয়াৰ যিবিলাক ফুল, ইয়াৰ ফুলবোৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, মুঠৰ সমস্যাৰ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা হয়। নিম বাৰ্ক এণ্ড গাম অলছ' ইল্ড ভেলুৱেবল মেডিচিনছ, নিমৰ বাকলি আৰু আঠাৰ পৰাও মূল্যৱান ঔষধ পোৱা যায়। এতিয়া ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে। কি কুৱেশ্যন দিছে চোৱাচোন। প্ৰথমটো দিছে যে দ্য বাৰ্ক অফ নিম ট্ৰী ইজ, অৰ্থাৎ নিম গছৰ বাকলি কেনেকুৱা। অপশ্যন চোৱা, এত দিছিলে স্মুথ এণ্ড গ্ৰীণ, অপশ্যন বি দিছিলে ৰাফ এণ্ড স্কেলি, অপশ্যন চি দিছিলে ছফ্ট এণ্ড স্কেলি, অপশ্যন ডি দিছিলে হাৰ্ড এণ্ড গ্ৰীণ। নিম গছৰ যিটো বাকলি, সেই বাকলি কেনেকুৱা, সেই বাকলি হৈছে ৰুক্ষ আৰু খোলাযুক্ত। গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। আৰু ইয়াতে আমি পাইছিলোঁ যে কেনেকুৱা আছিল, হাৰ্ড আছিল, কঠিন, ৰাফ আৰু স্কেলি আছিল, হয়নে, ৰুক্ষ আৰু খোলাযুক্ত আছিল। গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবলৈ লাগিব। নেক্সট তোমালোকে চোৱাচোন 2 নম্বৰত কি দিছে, নিম লিভছ আৰ বেনিফিচিয়েল ইন ট্ৰিটিং। নিম গছৰ পাত বা নিমৰ পাত কি চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াতে চোৱা দিয়া আছে হেডেক এণ্ড ফেভাৰ, চিকেন পক্স, ইণ্টেনশ্যনেল প্ৰব্লেমছ আৰু লেপ্ৰচি। ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব, নিম গছৰ পাত কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, কোনটো বেমাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়। আমি ওপৰত পালোঁ যে ইয়াৰ পাত কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, চিকেন পক্স। চোৱাচোন ইয়াত লিখা আছে এই বাক্যটোত, ইট লিভছ আৰ ইউজড ইন ট্ৰিটমেণ্ট অফ চিকেন পক্স। চিকেন পক্সৰ চিকিৎসাত ইয়াৰ পাত ব্যৱহাৰ কৰা
হয় গতিকে কুৱেশ্যন নম্বৰ 2 ৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টো হ'ব এই আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া নেক্সট চাও আহা আমি 3 নম্বৰটো কি দিছে 3 নম্বৰটো আছিল দা গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড ৰাজ্যপালে তেওঁক এটা পুৰস্কাৰ দিলে দিস সেন্টেন্স ইন দা পেসিভ আদাৰ ফ্ৰম উইল বি এই যিটো সেন্টেন্স পেসিভ বা আদাৰ ফৰ্মত কি হ'ব খুদিছে গতিকে এইটো অপচনসমূহ তোমালোকে চোৱাচোন অপচন এ দিছিলে হি গেভ এ ৰিৱাৰ্ড বাই দা গভৰ্ণৰ অপচন বি দিছিলে হি ৱাজ গিভন এ ৰিৱাৰ্ড বাই দা গভৰ্ণৰ অপচন সি দিছিলে হি হ্যাজ বিন গিভন এ ৰিৱাৰ্ড বাই দা গভৰ্ণৰ অপচন ডি দিছিলে হি হ্যাজ বিন গিভন এ ৰিৱাৰ্ড বাই দা গভৰ্ণৰ এই গোটেইকেইটা অপচনৰ ভিতৰত কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ বি থকাটো হি ৱাজ গিভন এ ৰিৱাৰ্ড বাই দা গভৰ্ণৰ এতিয়া চাও আহা আমি নেক্সট কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো আছিল হি said I have passed the examination the sentence in indirect speech will be এটো সেন্টেন্স টু ইনডাইৰেক্ট স্পিচত কেনেকুৱাকে লিখিব পাৰিম খুদিছে অপচনবোৰ তোমালোকে নিজে চাই লবা অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ অপচন নম্বৰ সি হ'ব হি said that he had passed the examination গতিকে অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 it needs to be done with care here the word need is used as অৰ্থাৎ এই যেটো বাক্য আছে এইটো বাক্যৰ কথা কৈছে এই বাক্যটো এইটো বাক্য it needs to be done with care ইয়াতে থকা এই যেটো need word আছে এই need word টু কি হিচাপত ব্যৱহাৰ কৰা হৈছে খুদিছে অপচন আছিল ইয়াতে নাউন হিচাপত নে এডভাৰ্ব হিচাপত ভাৰ্ব হিচাপত নে প্ৰনাউন হিচাপত ব্যৱহাৰ কৰা হৈছে খুদিছে এই ওয়ার্ডটো কি হিচাপত ব্যৱহাৰ কৰা হৈছে এই ওয়ার্ডটো প্ৰনাউন হিচাপে ব্যৱহাৰ কৰা হৈছে গতিকে অপচন নম্বৰ ডি হ'ব কুৱেশ্যন নম্বৰ 5 ৰ কাৰেক্ট আনসাৰ এতিয়া আহা আমি কুৱেশ্যন নম্বৰ 6 চাও কুৱেশ্যন দিয়া আছিল দা সিনোনিম অফ ভিস্কাছ ইজ VISCOUS এই ওয়ার্ডটোৰ সিনোনিম কি হয় খুদিছে আমাৰ কি হ'ব খুদিছে অপচন আছিল ভিজিবল ৰবাষ্ট মাস্কুলাৰ আৰু ষ্টিকি এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ ডি থকাটো ষ্টিকি ঠিক আছে নেক্সট ওয়া কুৱেশ্যন নম্বৰ 7 কুৱেশ্যনটো কি আছিল হি ৰিডছ ক্লিয়াৰলি বাক্যটো কি দিছে হি ৰিডছ ক্লিয়াৰলি হিয়াৰ দা ওয়ার্ড ক্লিয়াৰলি ইজ এন ইয়াত থকা এই যেটো ক্লিয়াৰলি ওয়ার্ড আছে এই ক্লিয়াৰলি ওয়ার্ডটো কি হয় অপচন আছিল এডভাৰ্ব অফ টাইম অপচন বি আছিল এডভাৰ্ব অফ ৰিজন অপচন সি আছিল এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি অপচন ডি আছিল এডভাৰ্ব অফ মেনাৰ ইয়াতে থকা এই যেটো ক্লিয়াৰলি ওয়ার্ড আছে এই ক্লিয়াৰলি ওয়ার্ডটো হৈছে এডভাৰ্ব অফ মেনাৰ অপচন নম্বৰ ডি হৈছে এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 8 কুৱেশ্যনটো কি দিছে কুৱেশ্যনটো আছিল the appropriate word in the blank space in the sentence below will be এই খালি ঠাইখিনিত এই অপচনবোৰৰ ভিতৰত কোনটো শুদ্ধ হ'ব খুদিছে বাক্যটো দিছিল he has been ill dash Monday last অপচন আছিল from for since আৰু on এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ সি থকাটো since he has been ill since Monday last কুৱেশ্যন নম্বৰ 9 টো চোৱা the correct form of the verb start in the sentence will be এই যেটো সেন্টেন্স আছে when he reached the station the train start ইতে থকা start যেটো verb আছে এই ভার্বটোৰ কারেক্ট সেন্টেন্স কি হ'ব দা কারেক্ট ফর্মটো কি হ'ব খুদিছে of the verb start in the sentence will be কারেক্ট ফর্মটো কি হ'ব কারেক্ট ফর্মটো হ'ব had started অপচন সি হ'ব কারেক্ট নেক্সট দিছিলে আমাক এন্টোনিমস ঠিক আছে সিনোনিমছৰ এটা কুৱেশ্যন আহিছিল এন্টোনিমছৰ এটা কুৱেশ্যন আহিছিল এইবাৰ তোমালোকৰ সিলেবাসখন ফলো কৰিয়ে তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব তেজিসকল বন্ধু বান্ধৱী আমাৰ পেইড গ্ৰুপত জয়েন কৰা নাই তোমালোকে জয়েন কৰিলে বলে নাপাহৰিবা পেইড গ্ৰুপত জয়েন কৰিলে তোমালোকে ক্লাছ 6 7 8 9 ৰ যিবিলাক নোটছ আছে গোটেইখিনি পাবা গোটেইখিনি টপিক কভাৰ কৰা হ'ব গোটেইখিনি বুক তোমালোকে পাই যাবা আৰু প্ৰিভিয়াস ইয়াৰৰ গোটেইবোৰ কুৱেশ্যন পেপাৰ তাত তোমালোকে পাবা এতিয়া তোমালোকে আমাৰ পেইড গ্ৰুপত জয়েন কৰি লোৱা ডেসক্ৰিপচনত সকলো লিংক দি থোৱা আছে কুৱেশ্যন নম্বৰ 10 টো আছিল দা এন্টোনিম অফ লিউমিনাছ ইজ লিউমিনাছ ওয়াৰ্ডটোৰ এন্টোনিম কি হ'ব খুদিছে লিউমিনাছ ওয়াৰ্ডটোৰ এন্টোনিম হৈছে ডাৰ্ক অপচন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ ডাৰ্ক ঠিক আছে এতিয়া নেক্সট তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 11 ইংৰাজীৰ কেইটা কুৱেশ্যন আহিছিল 10টা কুৱেশ্যন ইংৰাজীৰ আহিছিল 11 কুৱেশ্যন নম্বৰ 11 ত আছিল যে ইউনিসেফৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত বা ক'ত আছে
হোৱেৰ ইজ দ্য হেড অফিচ অফ ইউনিচেফ ইউনিচেফৰ যিটো হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় বা হেড অফিচ সেইটো ক'ত আছে সেইটো আছে নিউয়ৰ্কত অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 12 চোৱা এ পেছেজ টু ইণ্ডিয়া উপন্যাসখন কোনে লিখিছিল এ পেছেজ টু ইণ্ডিয়া এই উপন্যাসখন লিখিছিলে E.M. ফ্ৰষ্টাৰে গতিকে অপশ্যন বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ আৰু পৰীক্ষাত যদি চন্দ্ৰ কেতিয়াবা সুধিব পাৰে চন্দ্ৰ তোমালোকক মই লিখি দিছোঁ 1924ত এইখন লিখা হৈছিলে ঠিক আছে E.M. ফ্ৰষ্টাৰে লিখিছিল এতিয়া নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটি আছিল 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিল 2019 চনত ভাৰত ৰত্ন কোনসকল ব্যক্তিয়ে লাভ কৰিছিল সুধিছে 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিলে ডক্টৰ ভূপেন হাজৰিকা প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখ এওঁলোকে 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিল গতিকে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ নেক্সট তোমালোকে কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 14 কুৱেশ্যনটো কি আছিলে কুৱেশ্যনটো আছিল যে টেলিফোনৰ আৱিষ্কাৰক আছিল দ্য ইনভেন্টৰ অফ দ্য টেলিফোন ৱাজ টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল টেলিফোন আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেলে গতিকে অপশ্যন নম্বৰ ডি হ'ব কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনচাৰ এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 15 কুৱেশ্যনটি আছিল ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ অৰ্থাৎ 1964 পৰা 1966 লৈকে অধ্যক্ষ কোন আছিল হু ৱাজ দ্য চেয়াৰমেন অফ দ্য নেশ্যনেল এডুকেশ্যন কমিশ্যন 1964 to 1966 অপশ্যনবিলাক তোমালোকে চোৱাচোন এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট কোনটো হ'ব কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ বিত থকাটো দৌলত সিং কোঠাৰী দৌলত সিং কোঠাৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ তেওঁ এজন অধ্যক্ষ আছিলে নেক্সট তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 16 টো কুৱেশ্যনটি আছিল যে ভাৰতৰ প্ৰথমজন লোকপাল কোন দ্য ফাৰ্ষ্ট লোকপাল অফ ইণ্ডিয়া ইজ ভাৰতৰ প্ৰথমজন লোকপাল আছিলে ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষ অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ নেক্সট চোৱাচোন কুৱেশ্যন নম্বৰ 17 তলত উল্লেখ কৰাবোৰৰ কোনটো অজন হলৰ বাবে দায়ী which of the following is responsible for অজন হল অজন হলৰ বাবে কোনটো দায়ী অজন হলৰ কাৰণে দায়ী ক্লৰ'ফ্ল'ৰ'কাৰ্বন যাক চমুকৈ CFC বুলিও কোৱা হয় এই গেছবিধ অজন হলৰ বাবে দায়ী কুৱেশ্যন নম্বৰ 18 টো চোৱা প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ হৈছে 4 divisions of ancient কামৰূপা are প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ কুৱেশ্যন নম্বৰ 19 টো চোৱা 19 নম্বৰ প্ৰশ্ন অসমৰ জিলাৰ সংখ্যা নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ইন আসাম ইজ অপশ্যনবিলাক চোৱা আৰু এখন যদি 2019 কুৱেশ্যন পেপাৰ অপশ্যনসমূহ ইয়াত হয়তো নিমিলিব পাৰে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱাচোন যে বৰ্তমান অসমৰ ৰাজ্যৰ সংখ্যা কিমান হয় তোমালোকে কমেণ্ট ছেকশ্যনত আমাক জনোৱা নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 20 কুৱেশ্যনটি আছিল যে ডায়েটৰ সম্পূৰ্ণ নাম কি হয় ডায়েট ষ্টেণ্ডছ ফৰ অপশ্যনবিলাক তোমালোকে চাই লোৱা এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো ডায়েট ষ্টেণ্ডছ ফৰ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং অপশ্যন ডি কাৰেক্ট আনচাৰ নেক্সট তোমালোকৰ এইখিনি ৰিজনিঙৰ কুৱেশ্যন আহি গ'ল কুৱেশ্যন নম্বৰ 21ৰ পৰা ইয়াৰে মই আনচাৰখিনি ইয়াতে কৰি দিছোঁ আৰু এক্সপ্লেনেশ্যনখিনি আমাৰ পেইড গ্ৰুপত কৰি দি থোৱা হৈছে তোমালোকে আমাৰ পেইড গ্ৰুপত জইন কৰিবৰ কাৰণে মোবাইল এপটো ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰি লোৱা অথবা ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নম্বৰত আমাক তোমালোকে হোৱাটছএপত মেছেজ কৰিবা মাত্ৰ 199 পিছত তোমালোকে আমাৰ গ্ৰুপত ক্লাছসমূহ কৰিব পাৰিবা তাত গোটেইখিনি ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰি দিয়া হৈছে